বতাহ ধুমুহা মাৰি আছে যিহেতু, সেইটো কাৰণে আমৰ তলত গৈ আম তিনিটা এনেকৈ বুটলি আনিলোগৈ আমৰ চাটনি কৰিবলৈ। এইটো এটা আম চাওকচোন, আপোনালোকৰ লোভ লাগিছেনে? এতিয়া মই এয়া চাটনি বনাই খাম। ব'লকচোন চাটনি বনাওঁ এয়া আমেৰে। আমটো খালেই নহ'ব ন, তাক ধুনীয়াকৈ চেলাব লাগিব, তাৰ গাৰ পৰা কাপোৰখিনি খুলিব লাগিব। সেইটো কাৰণে মই খুলি মেলি ল'লোঁ আৰু এয়া মই ধুনীয়াকৈ চাটনি কৰোঁ। মোক ভিডিঅ' কৰি দিছে যাবা বেটিয়ে, কিয়নো তাই কেনেকৈনো ধৰিছে ক'ব নোৱাৰে, সেইটো কাৰণে তাই ধৰি দিছে। মই এনেকৈ এয়া কাটি আছোঁ, মই পাতলা পাতলাকৈ হেৰি কৰিছোঁ, ভাল লাগে তেতিয়া খাবলৈ সোৱাদ হয় আৰু ডাঠকৈ কৰিলে ভাল নালাগে খাবলৈ। আৰু গোটেইখিনি কাটা মেলা কৰা হৈ গ'ল। এতিয়া মই সানিবলৈ লৈছোঁ। ইয়াতে চেনিও আছে আৰু এয়া জলকীয়া আৰু নিমখ আৰু জলকীয়া গুড়া এনেকৈ দিছোঁ মই ধুনীয়াকৈ। আপোনালোকে কেনেকৈ সানে জনাবচোন। মই এনেকৈ সানিছোঁ, মই এনেকৈ খাই ভাল পাওঁ। যিহেতু অকণমান চেনি দিলে মিঠা অকণমান হয়, বহুত টেঙা আছে এতিয়া ন, সৰু হৈ আছে, ইমান বেছি সৰু হৈ আছে, সেইটো কাৰণে অকণমান নিমখ দি দিছোঁ, চেনি দি দিছোঁ। আপোনালোকৰ জিভা পানী পৰিছেনে? কাৰ কাৰ জিভা পানী পৰিছে ক'বচোন মোক। কিন্তু মই এনেকৈ সানি থাকিলে মই ৰ'বই নোৱাৰোঁ, কিয়নো ইমান বেছি লোভ লাগে কিয় নাজানো। টেঙা বহুত প্ৰিয় হয় মোৰ, সেইটো কাৰণে পাছত কিন্তু অকণমান পেটটো বিষায় আৰু অকণমান। এয়া মই সানিছোঁ। কেনেকুৱা ধুনীয়া চেণ্ট আহিছে নহয়, মানে ক'বলৈ বাকী নাই আৰু। এয়া মোৰ খানা মেলা হৈ গ'ল আৰু যাবা বেটিক টেষ্টিং কৰিবলৈ দিছোঁ। কেনেকুৱা লাগিছে কোৱাচোন যাবা? এইফালে আমাৰ হেৰি হৈ গ'ল, এয়া মই খাবলৈ লৈছোঁ। কেনেকুৱা ধুনীয়া লাগিছে। আপোনালোকৰ জিভা পানী পৰিছেনে?